অকল মই মিডিয়াত অহা নাছিলোঁ বা তেনেকৈ লাইমলাইটত অহা নাছিলোঁ। এইটো মানে যিমান মই দৰকাৰ বুলিও ভবা নাছিলোঁ। যদিও পুৰুষতান্ত্ৰিক আমাৰ ঘৰত মাৰ কথা মতে চলে চব বস্তু। এটা পাত্তাও মানে হিলিব নোৱাৰে মোৰ মাৰ অবিহনে। মই এইটো সৰুৰ পৰাই দেখি আহিছোঁ। সেইটো কাৰণে এইটো আছে মোৰ গাতো অলপ আছে। এইটো ট্ৰাইবেল মানুহৰ মাটিয়ে এটা কেপিটেল। আমিতো আৰু বেছি ধন সম্পত্তিৰ মালিক নহওঁ। আমাৰ মাটিয়ে আমাৰ সম্পত্তি। জীৱনটো যদি এটাই হয়, পিছৰ জন্মত বা কি হয় জন্ম লয়, আমাৰ হিন্দু ধৰ্মৰ মতেতো আছে ন পৰজন্মৰ কথা, কিন্তু আমিতো নাজানো কি হ'ব। যাতে আমাৰ ওপৰত সেই ব্লেমটো নপৰে যে আপোনালোকে ইমান পঢ়া শুনা কৰি নিজৰ লাইফটো তেনেকৈ এটা লেভেলত এনজয় কৰাৰ পিছত আমাৰ কাৰণে আপোনালোকে কি থৈ গ'ল। হাগ্ৰামা মহিলাৰী যিহেতু এটা ডাঙৰ ফিগাৰ BTC, সেইকাৰণে ময়ো ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব লগা হয়। যিহেতু আমাৰ ভাৰতবৰ্ষখন পুৰুষতান্ত্ৰিক দেশ হয়, গতিকে আমি মহিলাই নিজে ওলাই আহিব লাগিব, তেতিয়াহে আমি নিজৰ অধিকাৰখিনি পাম। এই মাটিখিনিত আমি কেনেকৈ আমি প্ৰপাৰ ইউটিলাইজ কৰি পেলাই আমি নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ, তাৰ কাৰণে আমি সিহঁতক সুযোগটো দিব লাগিব। ডাঙৰ মানুহ হ'ব লাগিলে ডাঙৰ স্কুলত পঢ়িব নালাগে, বেছি ভাষা জানিব নালাগে। আমি নিজকে নিজৰ ভাষাত নিজৰ স্কিনত কনফিডেণ্ট হ'ব লাগে, সেইটোকে মই বিচাৰোঁ। নমস্কাৰ, টাইম এটাৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভা নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে আগন্তুক নিৰ্বাচনক লৈ তেওঁলোকৰ ভিজন কি, জনতাক লৈ তেওঁলোকৰ চিন্তা কি আৰু জনতাই কিয় তেওঁলোকৰ পক্ষে মেণ্ডেট দিব লাগে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি কোকৰাঝাৰ বিধানসভা সমষ্টিত, আৰু এইবাৰ এই বিধানসভা সমষ্টিটো অতিকৈ আকৰ্ষণীয় হৈ পৰিছে, কিয়নো এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থী, এগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু যি সময়ত আমাৰ মহিলাৰ ৰিপ্ৰেজেণ্টেশ্যন যথেষ্ট কম হয় বিধানসভাত, সেই সময়ত কিন্তু কোকৰাঝাৰত সম্পূৰ্ণ এখন পৃথক ছবি দেখিবলৈ পোৱা গৈছে। আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে শিউলি মহিলাৰী ডাঙৰীয়ানী। প্ৰথমতে আপোনাক টাইম এটলৈ স্বাগতম। নমস্কাৰ। নিৰ্বাচনত আপুনি প্ৰচাৰ চলাই আছে, আৰু মই প্ৰথমতে আপোনাৰ পৰা ৰাজনৈতিক কথা জনাৰ আগতে এটা কথা জানিব বিচাৰিছোঁ। আপুনি উচ্চ শিক্ষিত, আপুনি স্নাতকোত্তৰ ডিগ্ৰী কৰিছে আৰু দীঘলীয়া সময় ধৰি শিক্ষাৰ লগত জড়িত হৈ আছে। এই মুহূৰ্তত আমি সকলোৱে জানো যে মহিলাসকলৰ যিমান ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগে, ক'ৰবাত নহয় ক'ৰবাত সেয়া যথেষ্ট কম। এই সমগ্ৰ বিষয়টো আপুনি কিদৰে আছে? মহিলা একচুৱেলি ওলাই আহিব লাগিব। মহিলাক কোনেও ঘৰৰ পৰা ওলাই আনিব নোৱাৰে, আৰু নিজৰ অধিকাৰবিলাক নিজে সাব্যস্ত নকৰিলে কোনেও নিদিব। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষখন পুৰুষতান্ত্ৰিক দেশ হয়, গতিকে আমি মহিলাই নিজে ওলাই আহিব লাগিব, তেতিয়াহে আমি নিজৰ অধিকাৰখিনি পাম। মোৰ আন এটা প্ৰশ্ন, আপুনি এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু ওচৰৰ পৰা আপুনি ৰাজনীতি দেখিছে, ৰাজনীতিৰ আপোনাৰ ঘৰৰ লগত, পৰিয়ালৰ লগত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ জৰিয়তে সকলোখিনি দেখিছে, কিন্তু প্ৰথমবাৰলৈ আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। পাৰ্থক্যটো কেনেকুৱা দেখিছে আগৰ পৰিৱেশ আৰু এইবাৰ নিজে এগৰাকী প্ৰাৰ্থী? ডিফাৰেঞ্চটো আপুনি কেনেকুৱা? ডিফাৰেঞ্চটো খুব বেছি নহয়, কাৰণ মই সদায় আমাৰ সমষ্টিবাসীৰ লগত আছিলোঁ আৰু এতিয়াও আছোঁ। হাগ্ৰামা মহিলাৰী যিহেতু এটা ডাঙৰ ফিগাৰ BTCত, সেইকাৰণে ময়ো ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব লগা হয়। অকল মই মিডিয়াত অহা নাছিলোঁ বা তেনেকৈ লাইমলাইটত অহা নাছিলোঁ। এইটো মানে আৰু যিমান মই দৰকাৰ বুলিও ভবা নাছিলোঁ, কাৰণ সমষ্টিবাসী যেতিয়া তেখেতে টাইম দিব নোৱাৰে, মই নিজে টাইম দিছিলোঁ। এইটো কাৰণে মোৰ কাৰণে নতুন নহয়, আৰু মই আগৰ পৰাই ৰাইজৰ বিপুল সঁহাৰি আৰু মৰমটো পাই থাকোঁ। এতিয়া ইহঁতে বহুত উৎফুল্লিত হৈছে, আৰু ইলেকশ্যনৰ সময়ত মানুহবিলাকে জানে ইমান বেছি সংখ্যকভাৱে ওলাই আহে, কিন্তু মই প্ৰতিটো গাঁৱত যেতিয়াই যাওঁ মই তেনেকৈ আদৰ সমাদৰ মৰম সদায় মই পাই থাকিছিলোঁ। আপুনি যিটো কৈছে যে জনতাৰ সৈতে কথা পাতিব লাগে, নিৰ্বাচনৰ সময়ত হওক বা যেতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দায়িত্বত থাকে তেতিয়াও আপুনি কমিউনিকেট কৰে। মোৰ প্ৰশ্নটো হৈছে, আপুনি কেইবাটাও ভাষা ভালকৈ ক'ব পাৰে, অসমীয়া, বড়ো, বেংগলী, তাৰ লগতে ইংৰাজী। এই যিটো লেংগুৱেজৰ ওপৰত আপোনাৰ এক প্ৰকাৰৰ দখল আছে, কিদৰে সহায় কৰিছে জনতাৰ সৈতে কানেক্ট কৰা, কিয়নো বিভিন্ন জাতি ধৰ্মাৱলম্বী ভাষাভাষী লোক সমগ্ৰ BTC অঞ্চলত আছে? হয়, ইহঁতে মোক নিজৰ বুলি ভাবে, এনে বেংগলীবিলাকে নিজৰ বুলিয়ে ভাবে। মই বেংগলী আৰু ৰাজবংশী ভাষা, মোৰ বহুত বান্ধৱীও আছে ৰাজবংশী মানুহ, মানে লোকেল মানুহৰ লগত মোৰ চবৰ ভাল আৰু যিহেতু ইয়াতে মিক্স কালচাৰ আছে, এটা চব জাতি জনগোষ্ঠী বাস কৰে, আমি সকলোৰে লগত খেলি পেলাই ডাঙৰ হৈছোঁ। সেইটো কাৰণে ভাষাটো আমাৰ কাৰণে অকল এটা হৈ থকা নাই। আৰু আপোনালোকে নিশ্চয় জানে যে বাচ্চা এটা সৰুত যিটো লেংগুৱেজটো শিকে সেইটো আৰু পাহৰি নাযায় ডাঙৰ হ'লে।
হয় যেতিয়া ভাষা আয়ত্ত কৰাৰ বয়সটো হৈছে সৰু থাকোঁতে এতিয়া আমি একদমবাৰে বাচ্চাৰ পৰাই আমি সিহঁতৰ লগত ডাঙৰ হৈছোঁ সেইকাৰণে সেই ভাষাটো আমাৰ নিজৰ মাতৃভাষাৰ নিচিনা বড়োটোতো অফক'ৰ্ছ নিজৰে হয় আৰু বেলেগ ভাষাটোও তেনেকুৱা নিজৰ বুলি ভাবোঁ আৰু আন এটা প্ৰশ্ন কোকৰাঝাৰত এতিয়া UPPLৰ বিধায়ক আছে বা আপোনালোকৰ বিৰোধী দলৰ বিধায়ক আছে আপোনাক যদি জনতাই ভোট দি নিৰ্বাচিত কৰে NDAৰ আপুনি প্ৰাৰ্থী আপোনাৰ কোকৰাঝাৰ বিধানসভা সমষ্টিক লৈ আপোনাৰ পৰিকল্পনা কি আপোনাৰ সপোনটো কি ড্ৰিমটো কি ভিজনটো কি সমষ্টিটো সমষ্টি ফাৰ্ষ্ট অফ অল মই টাউনটো ডেভেলপ কৰিব বিচাৰোঁ যেনেকৈ আমাৰ টাউনত অলপ লেকিংছটো আছে ড্ৰেইনৰ প্ৰব্লেম আছে ষ্ট্ৰীট লাইটৰ প্ৰব্লেম আছে আৰু বিভিন্ন যেনেকৈ স্মাৰ্ট চিটিবিলাকত যেনেকৈ হৈ আছে আজি চাওক গোটেই ভাৰতবৰ্ষখন আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াত ইমান ডেভেলপ হৈছে আৰু অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আমি মানে একদমবাৰে বিপুল পৰিৱৰ্তনটো আমি দেখিব পাইছোঁ সেইটো আমাৰ BTCত হৈছে যদিও ইমান হ'ব পৰা নাই এইটো মই বিচাৰোঁ আমাৰো কোকৰাঝাৰটো হওক যিহেতু কেপিটেল হয় তাৰ লগতে গাঁও অঞ্চলবিলাকত মানে কিছুমান কৰণীয় কাম আছে যেনেকৈ আমাৰ কৃষি প্ৰধান হয় কোকৰাঝাৰখন তাতে যাতে সঠিক সময়ত সঠিক খেতি বাতি কৰি আমাৰ মানুহবিলাক স্বাৱলম্বী হওক যিহেতু আমাৰ ট্ৰাইবেল মানুহৰ মাটিয়ে এটা কি বুলি কয় কেপিটেল আমিতো আৰু বেছি ধন সম্পত্তিৰ মালিক নহওঁ আমাৰ মাটিয়ে আমাৰ সম্পত্তি গতিকে সেই মাটিখিনিত আমি কেনেকৈ আমি প্ৰপাৰলি ইউটিলাইজ কৰি পেলাই আমি নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ তাৰ কাৰণে আমি সিহঁতক সুযোগটো দিব লাগিব আৰু সেইটো কাৰণে মই কাম কৰিম লগতে আমাৰ মহিলা যিবিলাক উদ্যমী মহিলা আছে যিবিলাকে অলপ হ'লেও সৰু সৰু বিজনেছ কৰি খায় এইবিলাকক মই এনকাৰেজ কৰিব বিচাৰোঁ যাতে ইহঁতেও মানে ঘৰখন চলাবৰ কাৰণে আৰু নিজৰ কনফিডেণ্টত থাকিবৰ কাৰণে ৰেচপেক্ট এটা ফেমিলিত পাবৰ কাৰণে যেনেকৈ এটা ফেমিলিত যদি আৰ্নিং নকৰে তেতিয়া তাৰ ৰেচপেক্টটো লাহে লাহেকৈ কমি যায় এইটো মহিলাই হওক পুৰুষে হওক এইটো দুটা হেৰিতে হয় সেইকাৰণে মই বিচাৰোঁ আমাৰ মাতৃসকলে মূৰ দাঙি সদায় সমাজত থাকক আন এটা প্ৰশ্ন আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেতিয়া বিভিন্ন কামত ব্যস্ত থাকে আপুনি জনতাৰ সৈতে কথা পাতে কিন্তু মোৰ প্ৰশ্নটো হ'ল ডাইৰেক্টলি বা প্ৰত্যক্ষ ৰাজনীতিত এইবাৰ আপুনি আহিছে বিধানসভা নিৰ্বাচনত এই কথাটো প্ৰথমতে কোনে কৈছিলে আপুনি কৈছিলে নে মহিলাৰী ডাঙৰীয়াই কৈছিলে কাৰ মাজত আলোচনা হৈছিলে যে হয় একচুৱেলি মই বহুত দিনৰ পৰা কেম্পেইন কৰি থাকোঁ তেখেতৰ কাৰণে এবাৰ তেখেতেই মোক আমাৰ পাৰ্টিৰ হেৰিটো মেম্বাৰশ্বিপটো লৈ দিছিলে তেতিয়া তেখেতে কোৱা নাছিলে সেই বুলি কিন্তু এইবাৰ মই নিজে কৈছোঁ যে মই এইবাৰ কণ্টেষ্ট কৰিম বুলি এই চিন্তাটো ইমান দিনৰ পাছত পৰিয়ালক লৈ মহিলা মানুহ ব্যস্ত হৈ থাকে বুলি এটা ষ্টেৰিঅ'টাইপ থাকে যে মহিলা মানে পৰিয়াল ল'ৰা ছোৱালী চাব লাগিব পৰিয়াল চাব লাগিব এই ষ্টেৰিঅ'টাইপটোৰ পৰা ওলাই আহি আপুনি কেতিয়া ভাবিলে যে ওলাই আহিব লাগে আৰু এই প্ৰশ্নটো মই এই কাৰণে কৰিছোঁ যদিও মহিলাৰ বাবে সংৰক্ষণ আছে আমাৰ ৰিপ্ৰেজেণ্টেটিভ সমগ্ৰ দেশতে যথেষ্ট কম আৰু আপোনাক দেখি আৰু 10 গৰাকী মহিলা আগবাঢ়ি আহিব ৰাজনীতিৰ বাবে প্ৰত্যক্ষভাৱে সেইবাবে এই কথাখিনি প্ৰতিগৰাকী মহিলাৰ বাবে গুৰুত্বপূৰ্ণ মই আপোনাৰ এই চিন্তাটোৰ বিষয়ে জানিব হয় মহিলা ওলাই আহিব লাগে মোৰ মা বিৰাট কি বুলি কয় যদিও পুৰুষতান্ত্ৰিক আমাৰ ঘৰত মাৰ কথা মতে চলে সব বস্তু এটা পাত্তাও মানে হিলিব নোৱাৰে মোৰ মাৰ অবিহনে মই এইটো সৰুৰ পৰাই দেখি আহিছোঁ সেইটো কাৰণে এইটো আছে মোৰ গাতো অলপ আছে সেইটো মানে ময়ো অলপ মোৰ মাৰ নিচিনা অফক'ৰ্ছ মাৰ নিচিনা বেছি হয় চবে সেইটো কাৰণে আৰু ইয়াৰ উপৰিও মই ৰিচেণ্টলি মই ভাবিলোঁ জীৱনটো যেতিয়া এটাই হয় আমি বহুত কৰিলোঁ পঢ়া শুনা কৰিলোঁ ভাল লাইফ এনজয়ো কৰিলোঁ তাৰপিছত ল'ৰা ছোৱালীও ডাঙৰ হ'ল এতিয়া মই ভাবিলোঁ সমাজৰ কাৰণে কিছুমান কাম কৰি যাব লাগিব সমাজৰ কাৰণে কাম কৰিব গ'লে মই ব্যক্তিগতভাৱে মই 10 জনক হেল্প কৰিম কিন্তু মই যদি পলিটিক্সত আহোঁ তেতিয়া মই 100 জনক হেল্প কৰিব পাৰিম গতিকে মোৰ মনত এইটোৱে আহিল ৰিচেণ্টলি যে জীৱনটো যদি এটাই হয় পিছৰ জন্মত বা কি হয় জন্ম লয় আমাৰ হিন্দু ধৰ্ম মতেতো আছে ন পৰজন্মৰ কথা পৰজন্ম আছে কিন্তু তো আমিতো নাজানো কি হ'ব কিন্তু এই জন্মতে মই নিজৰ কাৰণেও জীৱ বিচাৰোঁ আৰু বেলেগৰ কাৰণেও মই কাম কৰি যাব বিচাৰোঁ সেইটো কাৰণে মই ওলাই আহিছোঁ আন এটা প্ৰশ্ন মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰশ্নটো হৈছে যে আপুনি কৈছে যে BTC কোকৰাঝাৰৰ উন্নয়ন বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু BTCটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছে আপোনাৰ যদি আপুনি নিৰ্বাচিত হয় এই পৰিকল্পনাখিনি আপুনি কিদৰে আগুৱাই নিব কেৱল মহিলাসকলকে নহয় প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কি পৰিকল্পনা আছে বহুত পৰিকল্পনা আছে
আমি ফাৰ্ষ্ট অফ অল একতা আৰু ঐক্যতাটো থাকিব লাগিব। আমাৰ যদি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সেই ঐক্যতাটো নাথাকে আমি পৰিৱেশটো নাপাম কাম কৰিবৰ কাৰণে। ফাৰ্ষ্ট অফ অল মই ঐক্যতাটো আনিব বিচাৰিম, তাৰ লগতে ডেভেলপমেণ্টটো আনিব বিচাৰিম। সম অধিকাৰ চবৰে যাতে হয়, এতিয়া ৰাজবংশী মানুহে হওক, বেংগলী মানুহে হওক, আমাৰ মুছলিমো অলপ আছে, আৰু সেইবিলাকৰ কাৰণেও মই কাম কৰি যাব বিচাৰোঁ। আৰু মই মহিলা সমাজৰ লগতে মই যুৱ সমাজৰ কাৰণে বহুত কনচাৰ্ণ। মই যিহেতু মই এজনী মাতৃ হয়, যাতে আমাৰ যুৱ প্ৰজন্মই দিশহাৰা হৈ নাযায়, মই সিহঁতৰ কাৰণে কাম কৰিব বিচাৰোঁ। চব মানুহক গভৰ্ণমেণ্ট জব দিয়া এইটো সহজ কথা নহয়, এইটো আজিৰ দিনত এইটো সম্ভৱপৰ নহয়। মই এনেকুৱা জাগা কৰিব বিচাৰোঁ য'ত আমি চাকৰি নাপালেও আমি মানে নিজৰ হবিক লৈ পেলাই আমি জীয়াই থাকিব পাৰোঁ, তেনেকুৱা মই পৰিৱেশ কৰিব বিচাৰোঁ। এইটো আমাৰ বড়ো ল'ৰাৰ কাৰণে হওক, ৰাজবংশী ল'ৰাৰ কাৰণে হওক বা বেংগলী ল'ৰাৰ কাৰণে হওক, মই এইটো কৰিব বিচাৰোঁ যাতে আমাৰ ওপৰত সেই ব্লেমটো নপৰে যে আপোনালোকে ইমান পঢ়া শুনা কৰি নিজৰ লাইফটো তেনেকৈ এটা লেভেলত এনজয় কৰাৰ পিছত আমাৰ কাৰণে আপোনালোকে কি থৈ গ'ল। মই যুৱ প্ৰজন্মৰ কাৰণে বহুত কাম কৰি যাব বিচাৰোঁ, আৰু সেইটো কৰিব গ'লে আমাৰ জেগাখন উন্নতি হ'ব লাগিব, ডেভেলপ হ'ব লাগিব চব ফালৰ পৰা, টুৰিজিমৰ পৰা আৰম্ভ কৰি আমাৰ খেতি বাতি, আমাৰ অৰ্থনীতি, এইটো চব ফালে, আৰু শিক্ষা দীক্ষা, আমাৰ গুণগত শিক্ষা হ'ব লাগিব। আৰু আজিৰ দিনত চবেই মানে প্ৰাইভেট স্কুলত পঢ়াব ইমান মানুহৰ কেপাচিটি নাই। যিবিলাকৰ আছে ইহঁতে সৌভাগ্যৱান বা সৌভাগ্যৱতী, কিন্তু যিবিলাক মানুহ লোৱাৰ মিডিল ক্লাছ ইহঁতে গভৰ্ণমেণ্ট স্কুলত এতিয়াও যায়, যাতে আমি গুণগত শিক্ষাটো ইহঁতক দিব পাৰোঁ। আৰু আগতেও আছিলে, এতিয়া আপোনালোকে দেখিলে গম পাব যে আমাৰ দেৱৰগাঁও স্কুলৰ পৰা, এইটো মানে গভৰ্ণমেণ্ট স্কুল হয়, তাৰ পৰা বহুত ইঞ্জিনিয়াৰ ডক্টৰ ওলাইছে। আমাৰ হাগ্ৰামা ছাৰৰ দাদাহঁতে ইহঁতেও ইয়াৰ পৰা ইঞ্জিনিয়াৰ হৈ ওলাইছিলে। গতিকে সেই পৰিৱেশটো আকৌ আনিব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাকে গাঁও অঞ্চলত যিটো হতাশাত ভুগিছে, হতাশাত এইটোৱে কাৰণে ভুগিছে যে আজিকালি মোবাইল যুগত আমি এক আঙুলতে আমি গোটেই বিশ্বখন দেখিব পাৰোঁ। ইহঁতে দেখিছে যে মানুহৰ লাইফষ্টাইলটো কেনেকুৱা, তাৰপিছত নিজৰটো কম্পেয়াৰ কৰি পেলাই ইহঁতে বহুত হতাশাত ভুগে, আৰু বহুতে মানে বেয়া ৰাস্তা দি যায়, কিছুমানে এডিক্ট হৈ যায়, কিছুমানে বেলেগ কামত গুচি যায়। সেইটো কাৰণে এইটো মই এৱাৰনেছটো আনিব বিচাৰোঁ যে আমি ডাঙৰ মানুহ হ'ব লাগিলে ডাঙৰ স্কুলত পঢ়িব নালাগে, বেছি ভাষা জানিব নালাগে, আমি নিজকে নিজৰ ভাষাত নিজৰ স্কিনত কনফিডেণ্ট হ'ব লাগে, সেইটোকে মই বিচাৰোঁ। বেছি সময় নলওঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এয়া আমি আপোনালোকক জনালোঁ যে কোকৰাঝাৰ বিধানসভা সমষ্টিত পুনৰবাৰ কৈছোঁ যথেষ্ট আকৰ্ষণীয় হ'ব। মহিলা প্ৰাৰ্থী আছে, হাগ্ৰাবা মহিলাৰীৰ পত্নী, আৰু প্ৰথমবাৰলৈ তেওঁ পোনপটীয়াকৈ নিৰ্বাচনত আহিছে। জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব, কিন্তু এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাম, জনতাৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থী সকলোৰে সৈতে কথা পাতিম, আৰু আপোনালোকে সিদ্ধান্ত ল'ব যে মেণ্ডেট বা জনাদেশ কাৰ পক্ষে দিব। ধন্যবাদ, শুভৰাত্ৰি।